তৃতীয়বাৰৰ বাবে বিধায়ক হোৱাৰ লক্ষ্যৰে মৰিগাঁও বিধানসভা সমষ্টিৰ পৰা আজি মনোনয়ন পত্ৰ দাখিল কৰিব ৰমাকান্ত দেউৰীয়ে। তৃতীয়বাৰৰ বাবে তেখেতে নিৰ্বাচনী যুঁজত নামিছে আৰু ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিৰ টিকট প্ৰদান কৰাৰ পিছত কালিৰ দিনটোত আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পীযুষ হাজৰিকা, ৰমাকান্ত দেউৰীকে আৰম্ভ কৰি আজিৰ দিনটোত বহুকেইগৰাকী বাঘা আজি ৰথী মহাৰথীয়ে আজিৰ তাৰিখত মনোনয়ন পত্ৰ দাখিল কৰিব। গতিকে এই মুহূৰ্তত আমি ৰমাকান্ত দেউৰীক পোনপ্ৰথমে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজিৰ দিনটোলৈকে। আজিৰ দিনটোত ময়ো কেন্দ্ৰীয় নেতৃত্ব মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অসমৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী আৰু সংসদীয় বোৰ্ডৰ সদস্য প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল চাৰিজনকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ যিহেতু তৃতীয়বাৰ কাৰণে মোৰ টিকেট দিয়াৰ কাৰণে। আৰু আজি মই এই বিধানসভা নিৰ্বাচনৰ কাৰণে মই নমিনেশ্যন পত্ৰ দাখিল কৰিম। স্বতঃস্ফূৰ্তভাৱে ৰাইজে মোৰ লগত ওলাই আহিছে। নমিনেশ্যন পত্ৰ শুভ দিনত সকলোকে অসমবাসীৰ লগতে মৰিগাঁওবাসী ৰাইজক মই ধন্যবাদ জনাইছোঁ যে এই শুভ্ৰখনত সকলো উপস্থিত থাকি বিগত নিৰ্বাচনকৈ যাতে বিপুল ভোটত মই জয়ী হ'ব পাৰোঁ তাৰ কাৰণে মই মৰিগাঁওবাসী ৰাইজক মই আশীৰ্বাদ বিচাৰিছোঁ। এই আশীৰ্বাদ ক্ষীৰত লৈ এইবাৰ বিগত দুটা নিৰ্বাচনকৈ এইবাৰ মই অধিক ভোটত বিজয় লাভ কৰিম, তাত কোনো সন্দেহ নাই। প্ৰথম আৰু দ্বিতীয় দুটা নিৰ্বাচনত আপুনি ইয়াৰ মৰিগাঁওবাসীয়ে আপোনাক মৰম কৰিছে, আদৰ কৰিছে। তৃতীয়টো এই নিৰ্বাচনত আপোনাৰ কোনবোৰ কথা আজিৰ দিনটোত এই মুহূৰ্তলৈ মনলৈ আহিছে যে যিসমূহ কাম হয়তো আপুনি কৰা নাছিল তৃতীয়বাৰ কৰিম বুলি আপুনি ৰাইজক প্ৰতিশ্ৰুতি দিয়ে আজি মনোনয়ন পত্ৰ দাখিল কৰিব? মাননীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত এই 5 বছৰ যিমান উন্নয়ন হ'ল, এই উন্নয়নৰ যাত্ৰাত ৰাইজ সকলোৱে আনন্দিত হৈছে। এই উন্নয়নৰ যাত্ৰা দেখি সকলোৱে ওলাই আহিছে বিজেপি ভোট দিবৰ কাৰণে। এইবাৰ যোৱা দুটা বছৰতকৈ মোৰ ব্যক্তিগতভাৱে বিপুল ভোটত মই জয়ী হ'ম। ৰাইজে স্বতঃস্ফূৰ্তভাৱে ভোট দিবৰ কাৰণে অপেক্ষা কৰি ৰৈ আছে। গতিকে তাৰ কাৰণে মোৰ আত্মবিশ্বাস আছে। মোৰ আত্মবিশ্বাস যে এইবাৰ বহুদিনৰ আগতে কৈছিলোঁ, মই 6 মাহৰ আগতে আৰু 2 মাহৰ আগত মাননীয় মুখ্যমন্ত্ৰী মহোদয় যেতিয়া এখন সভালৈ নগাঁৱত আহে তেতিয়া মই সুধিছিল যে কিমান ভোট ব্যৱধানত আপুনি জয়ী হ'ব। মই 70,000 ব্যৱধানত জয়ী হ'ম। এতিয়া কালি যেতিয়া মই টিকেট লৈ গুৱাহাটীৰ পৰা আহোঁ, মই নামাতাকে ৰাইজৰ নজনাকৈ স্বতঃস্ফূৰ্তভাৱে হাজাৰ হাজাৰ মানুহ ওলাই আহিছে। এইটো কি বুজাইছে যে যোৱা দুটা বছৰ ব্যক্তিগত ভোট এইবাৰ মোক দান কৰিব। গতিকে তাত মোৰ সন্দেহ নাই, বহু ভোটত জিকিম এইবাৰ। এতিয়া ৰাজনৈতিক নেতাভাৱে আজিৰ দিনটোত অধিক আত্মবিশ্বাস দেখিব পোৱা গৈছে আপোনাৰ। এই আত্মবিশ্বাস হয়তো প্ৰথম আৰু দ্বিতীয়বাৰতকৈ তুলনাত তৃতীয়বাৰৰ আত্মবিশ্বাস বৃদ্ধি হৈছে। চবেই ক'ব, পাৰ্টীয়ে চবেই ক'ব যে ইমান ভোটত জিকিম, যিমান ভোটত জিকিম। কিন্তু নিজৰ এটা কেপাচিটি থাকিব লাগিব, অংক থাকিব লাগিব। পলিটিক্সত অভাৰচি হ'ব নাপায়। কিন্তু মোৰ আত্মবিশ্বাস আছে যে যোৱাবাৰ মই যিমান ভোট আছে এইবাৰ 70,000 ব্যৱধান অধিক, 70,000 অধিক হ'ব। তাত কোনো প্ৰব্লেম নাই আৰু তাত মোৰ আত্মবিশ্বাস 70,000 মোৰ ভোট পাম। ইতিমধ্যে অসম জাতীয় পৰিষদৰ যিগৰাকী প্ৰাৰ্থী ঘোষণা কৰিছে বাণী দাস, যোৱাবাৰো নিৰ্বাচন খেলিছিলে। গতিকে তেওঁৰ প্ৰতিপক্ষ হিচাপে তেখেতক কি আহ্বান কৰিব বা তেখেতৰ আচলতে আপোনাৰ সমষ্টিত কি ধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হ'ব বুলি ভাবিছে? সেইটো ৰাইজৰ জনাজনটো ৰাইজে ৰায় দিব। তেওঁ বুজি পাব যিদিনাই ভোট গণনা হ'ব তেওঁ বুজি পাব। এতিয়া মই নকওঁ, কাৰণ এতিয়া ক'লে তেওঁ বেয়া পাবতো, যে কিমানত তেওঁ পৰাজয় বৰণ কৰিব। সেইটো ৰাইজে জনাধনটো ভোট গণনাই বুজাই দিব। মানে যোৱাবাৰ প্ৰায় 45,000 ভোট লাভ কৰিছিল তেখেতে। গতিকে সেইবাৰ কংগ্ৰেছ লগত নাছিলে, এইবাৰ কংগ্ৰেছ লগত থাকি এই ভোটৰ সংখ্যাটো ব্যৱধানটো তেখেতৰ বৃদ্ধি হ'ব নে কেনেকুৱা? ৰাজনীতি কৰিলে নিজৰ অংক লাগিব। যোৱাবাৰ হৈছে কি ডেলিমিনেশ্যন হোৱা নাই, বুজা নাই। এইবাৰ য'ত ডেলিমিনেশ্যন হৈছে সেই ভোট নাই, গ'ল। এতিয়া লোকসভা নিৰ্বাচনত 255টা ভোট কম, 60,000। সেইটো হৈছে MP ভোট আৰু এইটো হৈছে বিধানসভা ভোট। বিধানসভা ভোট আকৌ 10,000 মোৰ বাঢ়ি যাব। কাৰণ যোৱাবাৰ তেওঁ লাভ কৰিছিলে ক'ত, যিকেইটা
CPI আছিল, যিকেইটা বিৰোধী দলৰ পঞ্চায়ত আছিল, সেইকেইটা নাইকিয়া হৈ গ'লতো এতিয়া, সেইকেইটা নাইকিয়া হৈ গ'ল। গতিকে তেওঁ আচলতে অংক কৰিব নাজানে কাৰণে আচলতে খেলিবলৈ আহিছে, আচলতে অংক জানিব লাগিব। গ'ল আৰু তেওঁ আচলতে খুব বেছি 30,000, খুব বেছি 40,000, 35,000। যোৱাবাৰলৈকে কৈ অহা হৈছিল ৰমাকান্ত দেউৰী এটা সংৰক্ষিত সমষ্টিৰ পৰা তেখেতে বাছনি হৈ আহে, আৰু সেই সংৰক্ষিতৰ আধাৰতে আপুনি সদনৰ মজিয়াতো বহুখিনি কথা ইতিমধ্যে উল্লেখ কৰিছে। এতিয়া কথাটো হ'ল, এইবাৰ কিন্তু ৰমাকান্ত দেউৰীক সংৰক্ষিত আসনৰ নহয়, এইবাৰ মুক্ত আসনৰ সাধাৰণ চিটৰ পৰা তেখেতে দিছপুৰলৈকে যাত্ৰা কৰিব। এইবাৰ সেইকাৰণে সাধাৰণ মানুহে মোক যথেষ্ট ভাল পায়, আৰু মাইনৰিটি মানুহে মোক যথেষ্ট, মাইনৰিটি মানুহে সঁচাকৈ জনজাতি মানুহক ভাল পায়। কিয় ভাল পায় এইটো প্ৰশ্ন কওকচোন মোক, যে মাইনৰিটি মানুহে কিয় ভাল পায় জনজাতি মানুহজন? জনজাতি মানুহ সহজ সৰল, তেওঁলোকৰ লগত মিলিব পাৰে, সেইকাৰণে তেওঁলোকৰ ভোট মোৰ সমষ্টিত 42,000 ভোট আছে, তেওঁলোকৰ ভোট পোল হ'ব 38,000, 50% মই অধিক ভোট পাম। এতিয়া ক'ত থাকিল তাৰ অসমীয়া ভোটটো তেওঁ 20% পাব, এতিয়া 1.5 লাখৰ ভোটত 20% কিমান হ'ল? 20,000, 30,000 পালে। ইফালে মই 15,000 লৈ আহিলোঁ, আকৌ সেই 25,000 20% নাপায়, এইবাৰ 20% নাপায়। আগত ইন জেনেৰেল অসমত 20% পায়, বিগত নিৰ্বাচনত 20%, চব অসমৰ চব সমষ্টিত মাইনৰিটি আমাৰ অসমীয়া হিন্দু মানুহবিলাকে 20% দিয়ে। এইবাৰ 20% নাযায়। এইবাৰ ৰাইজৰ যিটো জনমত আৰু হিমন্ত বিশ্ব শৰ্মাৰ যিটো কাম কাজৰ ওপৰত ৰাইজে সন্তুষ্ট, 10% ওপৰত নাযায়। এতিয়া 10% হ'লে এতিয়া 1.5 লাখ ভোটত কিমান হ'ব? 1 লাখত হ'ল 10,000, আৰু 50,000 হ'ল হেৰি নহয়, 50,000, 10,000, 5,000, 15,000। এই 15,000 পাব, মাইনৰিটি 15,000 পাব, 30,000হে, 1,60,000 ভোট, 65,000 ভোট পোল হ'ব। এতিয়া মোৰ ব্যৱধান কিমান হ'ব? আৰু 10,000 দিলোঁ, 40,000 দিলোঁ, তাতকৈ তো নাপায় আৰু অংক বৰাবৰ একদম শেষ। 80 হৈ যাব পাৰে এবাৰ। এইটো 40,000 পালেতো 80 হৈ আছে মোৰ। সি যদি 40,000 পায়, 1,65,000 ভোট পোল হ'ব। যদি 40,000 পায়, মোৰ থাকিল কিমান? কিমান থাকিল? হা, 1 লাখ কিমান থাকিলে? 1,25,000 থাকিলে। 40,000 পালে, 1,25,000 মই পালোঁ, আৰু তাৰপৰা 1,25,000 পৰা 40 বাদ দিয়ে, কিমান হ'ল? 85,000 ভোট। 85 ব্যৱধান, তাই আৰু 10,000 দিলোঁ, তথাপি 75। যা, এতিয়া কথাটো হ'ল, ৰসিক আৰু সাধাৰণ নেতা বা ৰাইজৰ মাজত থকা নেতা বুলি কোৱা হয় ৰমাকান্ত দেউৰীক। এতিয়া কথাটো হ'ল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যেতিয়া আপোনাক মঞ্চত পায়, তেতিয়া দেখিবলৈ পোৱা হয় আপুনি এটা গান এটা গাব লাগে। ৰাইজৰ মাজলৈ সেই ধৰণৰ গান গীতে মাতে আচলতে তেনেকৈয়ে আপুনি ৰাইজৰ মাজলৈ যাব নে এইবাৰ প্ৰচাৰ কি ধৰণৰ ব্যতিক্ৰম হ'ব? নাই, এইটো মোৰ হৈ গান ৰচিছেতো, শিল্পীসকলে গাব মোৰ হৈ, চিন্তা নাই। আপুনি এই ৰাতিপুৱাখন বা কেইটামান মুহূৰ্তৰ পিছত মনোনয়ন দাখিল কৰিব, একাষাৰ গানৰ কলিৰে আৰম্ভ কৰিব নেকি, বা ঘোষা এটা কলিৰে? নালাগে, নালাগে, মই আপোনাক সেৱা জুৰিছোঁ, নালাগে, কাৰণ মোৰ যাত্ৰা হেৰি নকৰিব দেই। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। তেখেতৰ ৰাজনৈতিক জীৱনৰ এয়া তৃতীয়টোবাৰৰ বাবে বিধায়ক হোৱাৰ লক্ষ্যৰে তেখেতে আজি মৰিগাঁও বিধানসভা সমষ্টিৰ মনোনয়ন পত্ৰ দাখিল কৰিব। গতিকে এই পবিত্ৰখন তেখেতৰ বাবে, গতিকে তেখেতে আৰম্ভ কৰিব লৈছে, কেইটামান মুহূৰ্তৰ পিছতে মনোনয়ন পত্ৰ দাখিল কৰিব। গতিকে তেখেতে দাবী কৰিছে যে অতি কমেও 75,000 ভোটৰ ব্যৱধানত এইবাৰ সমষ্টিটোৰ পৰা তেখেতে বিজেপি NDA মিত্ৰজোঁটক তেখেতে উপহাৰ দিব বুলি তেখেতে নিশ্চিত। গতিকে সেয়া হয়তো নিৰ্বাচনী ফলাফলে প্ৰমাণ কৰিব আচলতে প্ৰকৃততে আচলতে কিমান ভোট লাভ কৰিবলৈ সক্ষম হয় বা ইয়াৰ ব্যৱধান কিমান হয়। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।